ভাবিছিলোঁ বোলো হাতত পইচা পাতিও নাই, তো পইচা লাগিছে নেকি চাই আহোঁচোন। আজি বহুত দিন অহা নাই। তো মই নিপেন বাৰু আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ কামৰ কণ্টেণ্ট নহয় দেই, আজি এটা ব্যতিক্ৰমী। তাৰমানে মোৰ অকণমান বাগানো আছে, গম পাইছে নাই। মাজে মাজে ক'বও পাৰে আপুনি আপোনালোকে যে বাগানৰ মেনেজাৰ বুলি। বহুত ডাঙৰ বাগান আছে মোৰ। তো বাগানত পাত ওলোৱা মানে পইচা, অলপ পইচা লাগিছে নেকি। আহিছিলোঁ, পিছে অৱস্থা কাহিল চাই লওক। বাগানৰ অৱস্থা কাহিল, একো পাত পুত ওলোৱা নাই। প্ৰথমতে প্ৰায় আজি 1 মাহমানৰ আগত 3 কুইণ্টেলমান পাত দিলোঁ। এবিঘা মাটি বাগান আছে মোৰ, অলপ মানে মেচিয়ত 4 বছৰ হৈছে। 4 বছৰ বাগানখনত প্ৰথম 1টামান ছিঙিলোঁ, তো 3 কুইণ্টেলমান পাত দিলোঁ। তো এতিয়া আৰু আইপা বপাই ওলাই একোৱে ওলোৱা নাই। মই ভাবিছিলোঁ আজি কাম অফ আছে, হাতত পইচা পাতিও নাই। যদি বাগানত পইচা লাগিছে তেতিয়া চাই আহোঁচোন বাৰু, কাইলৈ পইচা ছিঙিব লাগিব সেইটো বুলি ভাবিছিলোঁ। সেইটো মনতেহে ভাবিছোঁ, কিন্তু এতিয়া কেঁচা পাতৰ একেবাৰে ভেলুৱেই নাই, ৰেট নাই। 14 টকা, মই 14 টকাত দিছোঁ। আগৰ 3 কুইণ্টেল পাত মই 14 টকাত দিছোঁ। তো চাই লওকচোন বাগানখনৰ কেনেকুৱা অৱস্থা হৈ আছে, আপোনালোকক দেখাই আছোঁ ভিডিঅ' এটাই। এইখনেই বাগানখন দেখিছেনে মোৰ, এইটো সীমাৰ পৰা। আগত যেতিয়া মই ৰুইছিলোঁ তেতিয়াও মই ভিডিঅ' দিছিলোঁ। 4 বছৰ হৈছে, 4 বছৰৰ বাগান এখন। মেচিয়ত বাগানৰ লেখিয়াই হ'ল বাৰু, পুলিকেইটা চেহেৰা ভালেই আছিলে, কিন্তু 13 জোপামান গছ মৰি গ'ল মোৰ। সেই আগফালে 13 জোপামান গছ মৰি গ'ল। তো কি কাৰণে মৰি গ'ল একো ক'ব নাজানো। কলম দিয়াৰ পিছতে 13 জোপামান একদম মেচিয়ত গছ মৰি গৈছে। তো বহুত মনটো বেয়া। সেই পুলিকেইটাত কি কৰিব লাগিব আপোনালোকে কমেণ্ট কৰি জনাবচোন। পুলিকেইটাতো অলৰেডি মৰিয়ে গ'ল, সেইকেইটা উঠাই পেলাব লাগিব। উঠাই পেলোৱাৰ পাছত কি কৰিব লাগিব আপোনালোকে জনাব। তাৰমানে বাগানলৈ আহিলোঁ এইটো কাৰণে যে পৰহি সাৰ দুবেগ মৰালোঁ বাগানত। সাৰ দুবেগ মৰালোঁ, তাৰ বোলো কেনেকৈনো কি কৰিলে মাৰিলে, চুপাৰ এইফালে বগা বগা হৈ ওলাই আছে। চুপাৰ বেগ মৰালোঁ আৰু ইউৰিয়া বেগ মৰালোঁ। তো অলপ সাৰ কমিয়ে গ'ল। এবিঘা মাটিত কিমান সাৰ দিব লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ যদি কাৰোবাৰ বাগান আছে তো জনাব। মোৰ এইফালে অলপ বাগান ছিঙিব পৰা বাগান এবিঘা আছে, আৰু আগফালে এবিঘা আছে। বাগানৰ মেনেজাৰ নহয় আকৌ, বাগানৰ মেনেজাৰ হ'বলৈ প্ৰায় মানে 100 বিঘা মাটি লাগিব। 100 বিঘা মাটি বাগান লাগিব, তেতিয়াহে বাগানৰ মেনেজাৰ বুলি ক'ব পাৰি। আমি বাগানৰ যদি আমি যদি মেনেজাৰ হয়, আমাৰ চুলিবোৰ নপকে। চাই লওক, বুজিছেনে, চুলি নপকে। তো আমাৰ 12 কোটি 13টা চিন্তা। পোহৰ হ'ল মাত্ৰ আপোনালোকে দেখে। কামলৈ ওলাই যাব লাগে, কাৰোবাৰ সৈতে কৰাব লাগে, হয়তো নিজেও কৰিব লাগে, আৰু অন্ত নাই। কাম নকৰিলে আমাৰ ৰক্ষা নাই। তো সেইটো কাৰণে বাগানলৈ আহিলোঁ। বোলো মাজে সময়ে ঘৰৰ খেতিৰ মাজলৈ আহি ভাল লাগে, প্ৰকৃতিৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত বহুত ধুনীয়া লাগে। তো ওলাই আহিলোঁ। বাগানখননো কেনেকুৱা কি কথা, পাত ওলাইছেনে নাই সেইটোকে চাবলৈ আহিলোঁ। তো আপোনালোকৰ বাগান আছেনে বাৰু? তো সেউজীয়া বাগানৰ মাজত সোমাই পেলাই তো কেতিয়াবা বাগানখন চাই যদি বাগানৰ পাত ওলাই থাকে তো দেখিয়ে মনটো ভাল লাগে। পইচা মানে কিনো আৰু, কেঁচা পাতৰ একো ভেলুৱেই নাই। যিহেতু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক, সেইসকলৰ মানে খেতিটোতো আছে, আপোনালোকে সকলোৱে জানেই। বা যিবিলাক আমাৰ ব্যক্তিয়ে সৰু সৰু বাগান খুলি কম পইচা মানে সৰবৰাহ কৰি আছে, সেইসকলেও জানে যে খেতিৰ মাজলৈ অহাৰ মাদকতাটো বহুত বেলেগ। তো সেইটো কাৰণে আহিলোঁ, চালোঁ। এতিয়া প্ৰায় 4টা 5টা বাজিব হ'ল। সুন্দৰকৈ সেউজীয়া পৰিৱেশৰ মাজত আহি চালোহি, কিন্তু বাগানৰ অৱস্থা কাহিল। তো সৰুকৈ ভিডিঅ' এটা দিলোঁ। আজিলৈ টাটা, বাই বাই। আজি কামৰ কণ্টেণ্ট নহয় আকৌ, আজি নিজৰ বাগানৰ সেউজীয়া পৰিৱেশৰ মাজত আহি সৰুকৈ ভিডিঅ' এটা দিলোঁ। তো যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় অন্ততঃ এটা লাইক কৰিবলৈ নাপাহৰিব। টাটা, বাই বাই।